নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকলৈ উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰ ৰাজ্যত আজি কিমান লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু কিমানজনে মৃত্যু খাব দিছে স্পষ্টভাৱে সদৰি কৰিছে আৰু অতি ভাল খবৰটো হৈছে ৰাজ্যত কোভিড পৰিস্থিতি বহুখিনি উন্নত হৈছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ আক্ৰান্তৰ সংখ্যা আৰু আগৰ তুলনাত বহু সংখ্যক ইতিমধ্যে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে আৰু শুকুৰবাৰে এনেদিনৰ লগতে চলিছে 15 জনৰ ভিতৰত হয়তো ৰাজ্যৰ কোভিড পৰিস্থিতি লক্ষণীয়ভাৱে উন্নতি ঘটিব আৰু কোভিড পৰিস্থিতি উন্নতি ঘটাৰ লগে লগে ইতিমধ্যে ৰাজ্যত কোভিডৰ মৃত্যু ঘটা লোকৰ সংখ্যাও ইতিমধ্যে কমি আহিছে আৰু একেদৰে হ্ৰাস পাইছে আহিছে কোভিড পজিটিভিটি হাৰ ৰাজ্যত আজিও কোভিডৰ আক্ৰান্ত হাৰ হৈছে 3%তকৈ কম হয় আৰু এই সংখ্যা কমি আহি আজিৰ দিনটোত মাত্ৰ গোটেই অসমতে 37 গৰাকী লোকেহে প্ৰাণ হেৰুৱাইছে কিয়নো বিগত 24 ঘণ্টাত ৰাজ্যত মাৰাত্মক ভাইৰাছবিধৰ আক্ৰান্ত হৈছে 2167 গৰাকী লোকৰ আৰু আজি 1,455টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল এটা বহুতে ভাল সংখ্যালৈ পৰিণত হৈছে কিয়নো 2000 ঘৰ পাইছেহি কোভিড আক্ৰান্তৰ সংখ্যা কামৰূপ মেট্ৰত বিগত 24 ঘণ্টাত মাত্ৰ আক্ৰান্ত হৈছে 226 জন লোকহে আৰু কোভিড পজিটিভিটি হাৰ আজি দিনটোত হৈছে 2.16% এই সমস্যাৰ ৰোগ মুক্তিৰ হাৰ হৈছে ইতিমধ্যে 90%লৈ বৃদ্ধি পাইছে এইটো এটা বহুতে ভাল হোৱাৰ পাছতে এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া ভয়ানক প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাৰ প্ৰতিবাদ চৰকাৰৰ বিৰুদ্ধে ওলোটা ঘৰ মাৰাৰ অভিযোগ উত্থাপিত হৈছে নিৰ্বাচনৰ পূৰ্বে কৈছিল হিমন্ত বিশ্ব শৰ্মাই ঋণ মাফ সকলোকে কৰাৰ কথা কিন্তু ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই ওলোটা ঘৰ মাৰিছে বুলি হাজাৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে আৰু ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে নিৰ্বাচনৰ আগত কোনো চৰ্তৰ কথা কোৱা নাছিল হিমন্ত বিশ্ব শৰ্মাই কিন্তু এতিয়া তেন্তে কিহৰ চৰ্তৰ কথা আহি পৰিছে তাক লৈ এতিয়া হাহাকাৰ পৰিস্থিতিৰ সাধাৰণ ৰাইজৰ মাজত আৰু মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফক লৈ ইতিমধ্যে ৰাজ্যজুৰি মহিলাক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছে আৰু ৰাজ্যৰ হাজাৰ মহিলাই ইতিমধ্যে আইমাতৃয়ে ভোট দিয়াৰ বাবে বিজেপি ক্ষমতালৈ আহি বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি এই কথা স্পষ্ট কৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰতিশ্ৰুতি যিদৰে দিছিল সেইদৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ জাৰি কৰিছে ইতিমধ্যে কঠোৰ ভাষাৰে সমাজি পোৱাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনৰ সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈছে যিটো খবৰ কাৰণে সমূহ অসমবাসীৰ যে অপেক্ষা কৰি আছিল কিয়নো অসম চৰকাৰে নতুন SOP কেতিয়া প্ৰকাশ কৰিব এই লৈ প্ৰশ্ন উত্থাপিত হৈছিল কিন্তু অৱশেষত অসম চৰকাৰে অহা 15 জুন অৰ্থাৎ কাইলৈৰ পৰা যি নিয়ম শিথিল হ'ব লকডাউন খুলিব সম্পূৰ্ণ SOP ইতিমধ্যে প্ৰকাশ কৰিছে আৰু কি আছে এই হ'বলগীয়া আহিবলগীয়া নতুন SOP আজি অৱশেষত SOP মুকলি কৰিছে আৰু লকডাউন 27খন জিলাত ইতিমধ্যে লকডাউন শিথিলতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অসমৰ 27খনকৈ জিলাত 16 জুনৰ পৰা ব্যাপক শিথিলতাৰ সম্ভাৱনা হৈ পৰিল আৰু বাকী 7খন জিলাত এতিয়াও কোভিড নিয়ন্ত্ৰণ হোৱা নাই আৰু সেইবাবে 7খন জিলাত নকলে লকডাউনৰ সময় আৰু ইয়াত স্পষ্টভাৱে কৈছে যে ডিব্ৰুগড় কাছাৰ তিনিচুকীয়া নগাঁও বিশ্বনাথ শিথিল নহ'ব পাৰে এই লকডাউনৰ সময় আৰু তাৰ লগতে মৰিগাঁও আৰু গোলাঘাট জিলাৰ কথাও বিশেষভাৱে পৰ্যালোচনা কৰা হ'ব আৰু তাৰপিছতে আহিছে বৰপেটা গোৱালপাৰাটো ইতিমধ্যে বিগত 10 দিনত 10,000ৰ অধিক আক্ৰান্ত হৈছে আৰু এইখিনিতে আহিছে ডাঙৰ খবৰ কিয়নো আন জিলাসমূহত মিনি লকডাউনৰ শিথিলতাৰ সম্ভাৱনা আছে কিয়নো যি ইতিমধ্যে দিনৰ 2 বজাৰ পৰা বন্ধ আছিল সেই বন্ধ সম্পূৰ্ণৰূপে খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইতিমধ্যে আপুনি এতিয়া ৰাতিলৈকে ইতিমধ্যে দোকান পোহাৰ লগতে সকলো খোলাৰ সম্ভৱ হৈ পৰিব আৰু ইয়াত কৈছে ডিব্ৰুগড় কাছাৰ তিনিচুকীয়া নগাঁও বিশ্বনাথৰ বিগত 10 দিনত 2500 আক্ৰান্ত হৈছে সেইবাবে এই যি 7খন জিলাত ইতিমধ্যে লকডাউন খুলি নিদিয়ে আৰু বাকী অসমৰ 27খন জিলাত অহা 16 জুন আৰু 15 জুনৰ পৰা ইতিমধ্যে সম্পূৰ্ণৰূপে খুলি দিয়া হ'ব লকডাউন এই কথা স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে জিলা নামো ইতিমধ্যে প্ৰকাশ কৰিছে কিয়নো চৰাইদেউ বঙাইগাঁও চিৰাং তাৰ লগতে দৰং ধেমাজি ধুবুৰীকে ধৰি ইতিমধ্যে 27খন জিলাত সম্পূৰ্ণৰূপে খুলি দিয়া হ'ব লকডাউন আৰু তাৰপিছতে গাড়ী চলাচল আৰু আন্তঃজিলা সত্যটো হ'ব পাৰে শিথিলতা কিয়নো ইতিমধ্যে অহা 15 জুনৰ পৰা পৰিৱেশ পৰিস্থিতি চাই আন্তঃজিলা যাতায়াত ইতিমধ্যে খুলি দিব আৰু তাৰ মাজতে ইতিমধ্যে দোকান খোলা যি দোকান 2 বজাতে বন্ধ হৈছিল সেয়া সন্ধিয়ালৈকে খোলা থাকিব দোকান সকলোসমূহ আৰু মাজত মাত্ৰ 2-4-5 ঘণ্টা সময় আছে তাৰপিছতে আজি পৰা পাছতো এই মুহূৰ্তত আজিৰ দিনটো আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো অৱশেষত ৰাজ্য চৰকাৰ অসম চৰকাৰৰ অধীনত কৰ্মৰত চৰকাৰী যিমান কৰ্মচাৰী আছে সকলোৰে বাবে আহিছে ডাঙৰ খবৰ কিয়নো কোভিড ভেকচিন 2টা ড'জ লোৱাৰ চৰকাৰী কৰ্মচাৰী সোমবাৰৰ পৰা অৰ্থাৎ আজিৰ পৰা যাব লাগিব কাৰ্যালয়লৈ ইতিমধ্যে এই কথা নিশ্চিত কৰিছে অসম চৰকাৰে আৰু তাৰ লগতে কৈছে কৰোনাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কিছুমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে
আৰু এই নতুন নিৰ্দেশনা অনুসৰি 14 জুন অৰ্থাৎ সোমবাৰৰ পৰা COVID-19 ভেকচিন 2টা ড'জ লোৱা চৰকাৰী কৰ্মচাৰী সকলো যাব লাগিব কাৰ্যালয়লৈ। ইয়াৰ উপৰিও ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু উল্লেখযোগ্য যে কৰোনাৰ ওপৰত লক্ষ্য ৰাখি কিছুমান বিশেষ নিয়ম বান্ধি দিছিল। কিন্তু বৰ্তমান কৰোনাৰ আক্ৰান্ত হাৰ কিছু কম হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। আৰু ইতিমধ্যে আজিৰে পৰা সমগ্ৰ অসমতে চৰকাৰী কৰ্মচাৰীসমূহ নিজৰ কাৰ্যালয়লৈ যাব লাগিব। এই কথা আজি 100% নিশ্চিত হৈ পৰিছে। আৰু যিসকলে এতিয়া COVID-19 ভেকচিন লোৱা নাই তেওঁলোকৰ বিহিত ব্যৱস্থা হ'ব পাৰে, কিয়নো তেওঁলোকে ভেকচিন লোৱাটো অতি প্ৰয়োজনীয়। আৰু ইতিমধ্যে কালিৰ পৰা আৰু আজিৰে পৰা সকলো চৰকাৰী কৰ্মচাৰী যাব লাগিব কাৰ্যালয়লৈ। হোৱাৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ এটা ভয়ানক খবৰ মুকলি হৈ আহিছে, কিয়নো আজি কেইদিনমান পূৰ্বে এজন চিকিৎসকক মৰিয়াই মাৰিছিল আৰু ভিডিঅ' ভাইৰেল হৈ পৰিছিল। তাৰপিছতে মুখ্যমন্ত্ৰী কঠোৰ হৈছিল। কিন্তু তাৰ মাজতে আকৌ এইখন অসমতে সংঘটিত হৈছে ভয়ানক ঘটনা। চিকিৎসকে ইতিমধ্যে পানী মৰা ভাবুকি ভয়তে সা সামগ্ৰী লৈ বাগিচাৰ পৰা পলায়ন কৰিছে চিকিৎসকসকল। তাৰ লগতে কৈছে চিকিৎসকক এবাৰ পানী মৰা আৰু ভয়তে সা সামগ্ৰী লৈ বাগিচাৰ পৰা পলায়ন চিকিৎসক। আৰু ৰাজ্যত এতিয়াও চলি আছে চিকিৎসকৰ পঢ়াৰ ভাবুকি অপদস্থ কৰাৰ ঘটনা। শেহতীয়াকৈ পোহৰলৈ আহিছে শোণিতপুৰ জিলাৰ নিৰ্মল চাহ বাগিচাৰ শ্ৰমিকে বাগিচাখনৰ এগৰাকী চিকিৎসকক পানী মৰাৰ ভাবুকি দিয়াৰ ঘটনা সংঘটিত হয়। আৰু ক'ভিড হস্পিটেললৈ পৰিণত হোৱা নিৰ্মলা চাহ বাগিচাৰ ক'ভিড টেষ্ট কেয়াৰ কেইদিনমান পূৰ্বে শ্ৰমিকে ঘেৰাও কৰিছিল চিকিৎসকৰ আৱাসগৃহ। আৰু শ শ্ৰমিকে ঘেৰাও কৰা মুহূৰ্তত ঘৰত চিকিৎসকৰ সীমান্তত বৰুৱা নাছিল যদিও তেওঁৰ পত্নীক ভাবুকি প্ৰদান কৰি থৈ গৈছিল। আৰু এনে ঘটনা সংঘটিত হোৱাৰ পিছতে চিকিৎসকগৰাকীৰ নিৰাপত্তাৰ ক্ষেত্ৰত বাগিচাৰ কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু বাগিচাৰ কৰ্তৃপক্ষই হেমাহিৰ আৰু শ্ৰমিকৰ ভাবুকিৰ বাবে চিকিৎসকগৰাকী বৰ্তমান নিজৰ সা সামগ্ৰী লৈ গহপুৰ পৰিয়ালৰ ঘৰত আশ্ৰয় লৈছে। পাছত এই মুহূৰ্তত আনহাতে আজি দিনটোৰ বহুতে ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিন্তু অসমবাসীয়ে নেদেখা দৃশ্য আৰু নেদেখা প্ৰশংসা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইতিমধ্যে উপচাই পেলালে প্ৰশংসাৰে বদৰুদ্দিন আজমলে। আৰু তাৰ লগতে এটা প্ৰশ্ন উত্থাপিত কৰিছে যে এই কামটো আগৰ চৰকাৰে কিয় কৰিব পৰা নাছিল, কিয় হঠাৎ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত বদৰুদ্দিন আজমল। কেন্দ্ৰত কৈছে যে মাৰাত্মক ড্ৰাগছ আৰু গৰু চিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যৰ অব্যাহত আছে ব্যাপক অভিযান। মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ লোৱাৰ পাছৰে পৰা এই এমাহৰ ৰাজ্যৰ আৰক্ষী প্ৰশাসনে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই বহু ব্যৱসায়ীৰ বিৰুদ্ধে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই বিষয়টো মনত এক প্ৰশ্ন উদয় হৈছে যে পূৰ্বতে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে ড্ৰাগছ লগতে গৰু চোৰাং বেহাৰ বিৰুদ্ধে নিমাত আছিল কিয়, আৰু তদন্তাধীন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াক লৈ কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আৰু ইপিনে মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছৰ বিৰুদ্ধে তৎপৰতা শলাগ লৈ তেওঁৰ প্ৰশংসাত পঞ্চমুগ্ধ হৈ পৰিছে তথা সাংসদ তথা AUDFৰ প্ৰধান বদৰুদ্দিন আজমল। আৰু লগতে কৈছে যে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছে AUDFৰ প্ৰধান আজমলে। আৰু আনহাতে বদৰুদ্দিন আজমলে এক বক্তব্যৰ অনুমান কৰিব পাৰি যে সৰ্বানন্দ সোণোৱালে কিয় ড্ৰাগছ বিৰুদ্ধে অভিযান চলোৱাত ব্যৰ্থ হৈছিল, এই কথা প্ৰশ্ন উত্থাপিত হৈছে। আৰু লগতে কৈছে যে আজমলৰ মনত প্ৰশ্ন কামটোৱে আগৰ চৰকাৰে কিয় কৰিব পৰা নাছিল। আগৰ চৰকাৰী প্ৰশ্নই ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভূমিকাত প্ৰশ্ন তুলিছে। তেওঁ লগতে কৈছে যে ড্ৰাগছৰ দৰে বহু চিণ্ডিকেট অসমত চলি আছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন সেই চিণ্ডিকেটবিলাকতো অসমত বন্ধ হ'ব। আৰু ইপিনে অসমত ড্ৰাগছৰ মুক্ত আৰু চিণ্ডিকেট মুক্ত হ'ব বুলি আশা প্ৰকাশ কৰিছে সাংসদ। আজি পোৱাৰ পাছতো এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো পীযুষ হাজৰিকাৰ ধমক। মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত নৌকা যাত্ৰাৰ খহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ। বগীবিলৰ অসমীয়া আৰু খহনীয়াৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে, কিন্তু পুনৰ চৰ্চালৈ আহিছে মন্ত্ৰী পীযুষ হাজৰিকা, কিয়নো বিভাগীয় দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰথমবাৰৰ বাবে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই খহনীয়া অঞ্চলৰ পৰিদৰ্শন কৰিবলৈ ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰীৰে যাত্ৰা কৰা দেখা গ'ল। আৰু তিনিচুকীয়া গুইজানৰ পৰা ডিব্ৰুগড় বগীবিললৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যাত্ৰা কৰি খহনীয়া অঞ্চলৰ দেওবাৰে পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু সেয়েহে ইয়াত কৈছে যে তিনিচুকীয়া গুইজানৰ পৰা বিশেষকৈ মটক ৰজা সৰ্বানন্দ ইতিমধ্যে মটক ৰজা সৰ্বানন্দ সিংহৰ সমষ্টিঢাল আৰু সৌন্দৰ্যবৰ্ধন আৰু গড়া খহনীয়া ৰোধৰ বাবে বিগত চৰকাৰ আৰু দিনত জলসম্পদ বিভাগে আবণ্টন দিয়া 18 কোটি টকীয়া প্ৰকল্প পৰিদৰ্শন কৰিছে। নৌকা যাত্ৰাৰে মন্ত্ৰীগৰাকীয়ে ৰঙাগড়াত আৰু ডিব্ৰুগড় নদীৰ খহনীয়া, চাবুৱাৰ আৰু বিন্ধ্যাকাটাত ব্ৰহ্মপুত্ৰৰ খহনীয়া, লহুৱা সমষ্টিৰ ৰহমৰমীয়া